নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কম খৰচত গাহৰি পুহিব বিচাৰে যদি আপোনালোকেও এনেদৰে কৰি চাব। যেনেকৈ হ'লেও আপোনালোকৰ অকণমান খৰচ কমিব, যিহেতু এতিয়া বজাৰৰ শাক পাচলি বহুতে দাম কম। এনেকৈ আনি ল'ব, তেতিয়া আপোনালোকে অলপ হ'লেও সকাহ পাব। আমাৰো এনেদৰে বজাৰৰ পৰা শাক পাচলি আনি থয় গাহৰিৰ কাৰণে। চব পাচলি আনি থয়, যিহেতু আমাক কচু কাটি আনে, কচু, কবি, বেঙেনা, ৰঙালাও, চব বিলাহীৰ পৰা ধৰি যি পাচলি আনে চব মিলাই দিওঁ। যেতিয়া আমাৰ গাহৰি বহুত আছে, বহুত দানা লাগে, সেইবাবে আমাৰ বহুত খৰচো হয় বহুত। যিসকলে গাহৰি পালন কৰি আছে তেওঁলোকেতো জানেই দানাৰ ক্ষেত্ৰত কিমান পইচা লাগে। সেইবাবে এনেদৰে আমি পাচলিবোৰ আনি লওঁ, আৰু লগতে গডৰেজৰ দানা আৰু এয়া চাপৰ, সেয়াও অলপ অলপ মিলাই দিওঁ দানাৰ লগত। এনেদৰে মিলাই দিওঁ, নহ'লে মিলাবলৈ বহুত দিগদাৰ হয়। সেইবাবে চব আনি থোৱা আছে, চব অলপ অলপ মিলাওঁ। এইফালে দানা সিজাই থৈছোঁ, ইয়াতো এনেকৈ কচু, চাউল, তুঁহ, এতিয়া যিখিনি পাচলি দেখালোঁ আপোনালোকক, সেয়াও পাচলি তাৰ লগত মিক্স কৰি দিওঁ। এনেদৰে সিজাই থওঁ। লগতে এয়া চাউল, এনেদৰে চাউল আনি থোৱা থাকে, তাত লগত যিহেতু চাউল দিওঁ, চাউল আৰু এয়া লগতে তুঁহ, এনেকৈ চব আনি মানে এনেদৰে ভৰাই থৈ দিওঁ। বহুত লাগে, এয়া চাউলে আমাৰ 3 দিনে নাযায়। এয়াও চাউলে আনি থোৱা আছে, আমাৰ যিহেতু লোকেল মুৰ্গী আছে, মুৰ্গীয়ে ফুটাই পেলাই বস্তা, সেইবাবে এনেকৈ ঢাকি থৈছোঁ। এনেকৈ ৰাতিপুৱা আৰু গধূলি 2 টাইম আমাৰ দানা সিজাব লাগে। বটুৱাটো সিজোৱা বাহিৰেও 3টা টিঙত 3 টিং সিজোৱাৰ পৰা কাঢ়ি থওঁ। কাঢ়ি থ'লেও যিহেতু আমাৰ জোৰাবলৈ টান হয়, গাহৰি বহুত হয়, সেইবাবে আমি তাৰ লগতে গুটি দানা গডৰেজৰ এনেদৰে চব মিহলি কৰোঁ। এনেদৰে পাচলিও আনি ঘৰতে গোটাই থয়। এনেদৰে গোটাই আমি পাচলি আনি দানা সিজাই গাহৰিক খাবলৈ দিওঁ। এনেদৰে আমি গাহৰি প্ৰতিপাল কৰি আছোঁ।